শুই উঠিয়ে ডাইৰেক্ট গা ধুই আজিকালি এইফালে মই আহিলোঁ গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল হওক ভগৱানে ভালে ৰাখক সকলোকে এতিয়া আৰিয়া চাগু বনাই আনিলোঁ দিনটো ষ্টাৰ্ট কৰি দিছোঁ আৰু আজি সপোনত কি দেখিছোঁ জানে ক'ৰবালৈ ফুৰিবলৈ গৈছোঁ চব বোলে একদম কঁকালটোহঁত একদম পূৰা শ্লিম আৰু মই বোলে এনেকুৱাই শকত সপোনতে মানে মোৰ ইমান মাথা গৰম হৈছে মই মানে তেতিয়াই ভাবিছোঁ আৰু মই একদম খাবলৈ ববলৈ এৰি দিম আৰু সিহঁতি ইমান ধুনীয়া শ্লিম হৈ আছে মই একদম এপাত হৈ গ'লোঁ বোলো এইবোৰ বাৰু দেখেনে বাৰু ভাবিও নাথাকোঁ ভাই কি যে সপোন দেখিছোঁ অৰ্থ নাইকিয়া মানে ব্ৰেকফাষ্টত বনাইছে ৰোল দেই একদম ছফ্ট হোৱা নাই কিন্তু ধুনীয়াই বনাই বস্তুটো কি বনাই দিছে ভিতৰত ডিম আছে বিলাহী পিঁয়াজ আছে এইফালে ষ্টাৰ্ট কৰিলেই আমাৰ সদায় ব্ৰেকফাষ্ট কৰাৰ পিছত তামোল পূৰা কাটি থৈ দিয়া বা এইডোখৰ বৰ ধুনীয়া তামোল খাই দিওঁ আৰু নাখাওঁ বুলি ভাবিলেও খাই দিওঁ চবেই সোধে দাদাই যে মুখখন টপৰ কৰি থাকে এয়া তামোলেই খাই থাকে এনি টাইম তামোল নহ'লে মানে মগজটো নচলে মানে তামোল লাগিবই ৰাতি ভাত নোখোৱা আগলৈকে মানে তামোল চুবাইয়ে থাকিব লাগিব এইটো মানে ভৰ্তিয়ে হৈ থাকে এইখিনি শেষ হ'ব নহয় আকৌ কাটিব দিনটোত মুঠতে 10টা তামোল লাগে তোমাৰ মাইনাটোকো খুৱাই থৈ দিয়া এয়া মানে আইতাকৰ ওপৰত ৰাজত্ব মানে আইতাকক শান্তিয়ে থাকিব নিদিয়ে মোবাইল দেখাব লাগিব টেডি বিয়াৰটো মুখ মুচি দিব লাগিব মানে আইতাকৰ ওপৰত পূৰা ৰাজত্ব আৰু তাইহে ৰাজত্ব কৰিব কোনেও কৰিব নোৱাৰে আৰু এয়া আইতাকৰ লগত এতিয়া শুই আছে উল্টা চশমা হৈছে ওলাই লৈছোঁ বজাৰ কৰিবলৈ যাওঁ আমাৰ কচু উলিয়াই দিলোঁ লোৱা টেডি বিয়াৰটো এৰিয়ে নিদিয়ে এতিয়া জামৰ টাইমত এক্টিং বহুতো মই কি ক'ম আৰু হুণ্ডা চিটি চাবি লাগে এতিয়া হুণ্ডা চিটি চাবি কালি তুমি লৈছিলা নহয় কালি লৈছিলা নহয় তোমাক যে দিছিলোঁ কি কৰিলা যোৱা দেউতাক সোধাগে দেউতাৰ ওচৰত আছে চাগে আইতাক বাই কৈ দিয়া ধৰো আইতাক বাই কোৱা ব'লা ব'লা উঠি আহা দাঙি দে চোৱা দাঙিব নিদিয়ে চা কেনেকুৱা দিয়া আকৌ ৰিংকুৰ লগতে থাকে ৰিংকুৰ লগতে পেচ পাতে আকৌ দুষ্ট বাই নকলা কিয় বেয়া কথা নহয় মা কি চাইছা দিয়া থৈ দিয়া আমাৰ ভিক্সটো থৈ দিয়া এইকেইটা নলয় মা নালাগে মোক জিটি চুই নাথাকিবা মা এইটো বিস্কুট নালাগে মা এইটো নালাগে মা কি হ'ল চাল ছিগিছে আৰু উৎপাত কৰিবা ধনী নহয় আগৰে পৰা শুকান কৰকৰীয়া মাৰিলে ব'লা ঘৰ পালেহি দেই মা আমি গৰু চাব লগা নাই গৰু নাই দেখা নি তুমি ব'লা টবি ভুকি আছে পানী বটল লৈ যোৱা তোমাৰ পানী বটল লৈ যোৱা এইটো তুমি নোৱাৰা মই মাৰিম বস্তু উলিয়াবলৈ আছে ৰিংকুৱে বস্তু উলিয়াইছে নহয় লাহে লাহে বস্তু ভৰাব লাগিব না আইতাক ভাত খাবলৈ দিয়া তুমি ভাত খালা নহয় আৰিয়া
আইতা মোবাইল লৈ যোৱা আইতা বিচাৰি ফুৰিব নহয় কিয় আইতা মোবাইলটো মনে মনে লৈ আহিছা অঁ যোৱা আইতাকে ভাত খাবলৈও শান্তি নাপায় ব্ৰেকফাষ্ট কৰিবলৈও শান্তি নাপায় বাথৰুমলৈও যাবলৈও শান্তি নাপায় মুঠতে আইতা 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 অঁ মায়ে খাম মই এইটো খাম ন মা দে না ইমান খাব নোৱাৰো নহয় ভিডিঅ'বোৰ কৰিলে মানে এনেকৈ এনেকৈ কৰি থাকিব লাগে খোজকাঢ়ি আহিলে যে গৰম উঠিছে গেঞ্জিটো খুলি আছে সুদা বডিটো উলিয়াই থৈছে যে ভিডিঅ' বনাওঁতে মোৰ মজা ওলাই যায় অ' কিছুমান ইমান ধুনীয়া ধুনীয়া মুহূৰ্ত ভিডিঅ' কৰিব নোৱাৰোঁ মাকলে চিন্তা চবলে চিন্তাও তাই অঁ মোক দিলে দেই মা থেংক ইউ তাই নাখায় মাকক দিব আমি যেতিয়া জন্ম হৈছিলোঁ আমাৰ সময়বোৰ সঁচাকৈ বহুত ভাল আছিলে মই 1988ত জন্ম দেই তাৰপিছত মই আকৌ আগতে ল'ৰাবোৰে যে ছোৱালী জোকাই বৰ বেয়া পাওঁ গম পাইছেনে মই মানে এবাৰ আহি পিনে মাক কৈছোঁহি মা এই ল'ৰাবোৰে যে জোকাই মোক বিৰাট খং উঠে এবাৰ মাৰ লগত বজাৰলৈ গৈ থাকোঁতে ল'ৰা এটা এবাৰ জোকাৰিলে তাৰপিছত মাক মই ক'লোঁ আৰু তাৰপিছত মায়ে কৈছে মোৰ সেইটো একো ডাঙৰ কথা নহয় ছোৱালী মানুহক ল'ৰাই জোকাৰিবই তই বেয়াকৈ ক'বলৈ দৰকাৰ নাই নহয় তেতিয়া মই গম পাইছোঁ কাৰণ কেলৈ ভাল লাগিছে কাৰণে কিবা এটা জোকাৰিছে তই তাৰ উত্তৰটো দিব লাগে বুলি কোনো কথা নাই নহয় তাহাঁতৰ কাম কৰি থাকিবলৈ দিবি তেতিয়াহে গম পাইছোঁ দেই আৰু মানে আমাৰ মানে এনেকুৱা আছিলে মানে আমাৰতো কিবা এটা চইচ থাকে ন আমাৰ মানে আমাৰ যাক ভাল লাগে মানে ধৰক এনেই আমি কেতিয়াবা কলেজ গৈ থাকিলে ধৰক কাৰোবাৰ এটা ল'ৰা এটা দেখিলেও ভাল লাগি যায় সেই ল'ৰাটোৱে কিন্তু আমালৈ চালে বিৰাট ভাল পাওঁ সেই ল'ৰাটোৱে আমাৰ নাম চাম সুধিলেও ভাল পাওঁ কিন্তু যিটি ল'ৰাই মানে আমাৰ কথা সুধিলে মানে বেয়া পাওঁ মানে সেইটোৱে মানে কিন্তু জোকাৰাটো বিচাৰোঁ আৰু ইভিনিং টাইমত তিনিআলিৰ ফালে ওলাই যোৱা তিনিআলিত ল'ৰাবোৰে এনেই অকণমান জোকোৱা সেইটো এটা সঁচাকৈ ন সেইবোৰ এতিয়া ভাবিলে মানে বৰ কিবা লাগেও সেইবোৰ দিন সঁচাকৈ বহুত মধুৰ আছিলে কলেজ যাওঁ গোটেইগাল লগৰগাল লৈ লগত তাৰপিছত জোকাৰা জুকুৰি এইবোৰ যে ইমান ভাল লাগিছিলে ন এতিয়া মানে ভাবিলে এইবোৰ চব সপোন হৈ পৰিলে আকৌ সঁচাকৈ আমাৰ দিনবোৰ সঁচাকৈ বৰ মধুৰ আছিলে আজিকালি ল'ৰা ছোৱালীবোৰ এইবোৰ এনজয় কৰেনে নকৰে মই নাজানো দেই টাইমততো মোবাইল ওলোৱা নাছিলে মই ডিগ্ৰী টাইমতে পাইছোঁ মোবাইল তেতিয়াতো চিঠি দিয়ে হয় কোনোবাই ভাল পালে মানে কিবা এখন চিঠি দিয়ে যে মই সেনেকৈ চিঠি পোৱা নাই দেই মোৰ ফ্ৰেণ্ডৰ পৰাহে পাইছোঁ বাৰু লগৰ ছোৱালী ফ্ৰেণ্ড সেইকাৰণে আমাৰ মৰমবোৰ বহুত পিয়'ৰ আছিলে আৰু বহুত বেছি আছিলে এতিয়া মানে পটককৈ কিবা এটা হ'লেই ফোনটো কৰিকৈ জনোৱা হয় তেতিয়া মানে কি হয় চিঠিখন দিলে চিঠিখনৰ উত্তৰ আহোঁতে অপেক্ষাত থাকে মানে মৰমবোৰ বেছি বাঢ়ি যায় যাৰ চিঠি আদান প্ৰদান বেছি আছিলে সেইবোৰতো বেছি গম পাবই বাৰু কিন্তু মই এখন চিঠিতেই গম পাইছোঁ মানে সঁচাকৈ দেই বহুত বেছি আমাৰ টাইমত মৰমবোৰ আছিলে এতিয়া ল'ৰা ছোৱালীবোৰ অকল মোবাইলৰ দুনীয়াতে সোমাই থাকে কোনো তিনিআলি ফালে সেইবোৰ নাই ন নাজানো আৰু আজিকালি ল'ৰা ছোৱালীবোৰ কেনেকৈ বুজি নাপাওঁ আৰু তাতোতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কথা কি জানে যাৰ তাৰ লগত নামটো জোৰা দিলে ভাল নালাগে খং উঠি যায় আৰু কাৰোবাক এনেই অকণমান মনে মনেতো ভাল লগা কোনোবা থাকে ন তাৰ লগত যদি নামটো জোৰা দি দিয়ে বা আৰু তেতিয়া মানে জোৰা দিলেও মানে একো ৰিলেশ্যন নাথাকিলেও মানে এটা চাবলৈ ভাল লাগে ন কিন্তু মই হাই ছেকেণ্ডেৰী পঢ়ালৈকে মানে এইবোৰ একদম ইণ্টাৰেষ্ট নাই দেই মই হাই ছেকেণ্ডেৰী গপ্তত পঢ়িছিলোঁ তেতিয়া ল'ৰাও আছিলে কম্বাইন কিন্তু এইবোৰ মোৰ একো ইণ্টাৰেষ্ট নাই কিন্তু কলেজ পঢ়াৰ লগে লগে মানে একদম মানে মই মানে মোৰ বেলেগ এটা ৰূপে ওলালে মানে কিন্তু মই শিৱসাগৰ গাৰ্লছত পঢ়িছিলোঁ আৰু তেতিয়াহে কিন্তু মোৰ মানে মই মানে মানুহ যে অকল পঢ়াৰ ভিতৰতে থাকিব নালাগে লাইফটো এনজয় কৰিব লাগে হাঁহি ধেমালি কৰিব লাগে মই কলেজ লাইফতে গম পাইছোঁ মানে এই 3 বছৰ মই ইমানেই মানে সুখী নহয় আৰু মই মানে খুব তেতিয়াৰ পৰা জমনি কৰিবলৈ শিকিছোঁ মানুহক মানে হহুৱাই ভাল পাওঁ মানে কোনোবাই কিবা এটা ক'লে মানে পটককৈ উত্তৰটো মোৰ মুখৰ পৰা ওলাই যায় মানে মই নিজে ভাবি নাপাওঁ মই কিয় এনেকুৱা হৈ গ'লোঁ মানে তেতিয়া মই ষ্টাইল কৰিবলৈ শিকিছোঁ গাৰ্লছ কলেজত গৈ মই ষ্টাইল কৰিবলৈ শিকিছোঁ চুলি লেয়াৰ কাট দিওঁ ৰেজৰ কাট দিওঁ তেতিয়া মানে ষ্টাইল কৰিবলৈ শিকিছোঁ আৰু ষ্টাইল কৰিবলৈ মন যায় আৰু তেতিয়া আকৌ মোক মায়ে শাৰী পিন্ধি যাবলৈ দিয়ে দেই চেলোৱাৰ নিদিয়ে চেলোৱাৰ পিন্ধিবলৈ হ'লে কলেজ ডেইলি যাব নালাগে
শাৰী দিয়ে। ইমানেই ধুনীয়া শাৰী এখন মোক মায়ে দিছিলে ন, সেই শাৰীখনৰ বিষয়ে চবেই সোধে আগতে কলেজত। মায়ে চাগে ভাবে কোনোবাই লাইন মাৰিলেও মাৰক, বিয়া হ'লেও হওক সোনকালে, সেইবুলি চাগে ভাবিছিলে। কিন্তু যাৰ যেতিয়া বিয়া হ'ব লগা আছে তেতিয়াহে হ'ব, হয়নে নহয়? বৰ ধুনীয়া লাইফবোৰ পাৰ কৰি আহিলোঁ। এতিয়া মানে সেইবোৰ আৰু ৰোমন্থনহে কৰিব পাৰি আৰু। আজিকালি ল'ৰা ছোৱালীও চাগে কিয় এনজয় নকৰিব, কৰে। তাহাঁতৰখিনি আমাৰ লগত নিমিলে যেনিবা। প্ৰত্যেকৰে মানে সময়ে সময়ে মানে ষ্টেজ বাই ষ্টেজ মানে এইবোৰ প্ৰেমবোৰ বেলেগ হৈ আহিছে ন। আগতে আমাৰ চিঠি জামানা আছিলে, এতিয়া মোবাইলৰ জামানা। এতিয়া কিবা এটা হ'বলৈই নাপায়, সেইকাৰণে ভিডিঅ'বোৰ মানে কাৰোবাৰ ক'ৰবাত কিবা এটা বেয়া এটা হ'লেও লিক হৈ যায়, ভাল এটা হ'লেও লিক হৈ যায়। পিছে মোবাইলটো ওলাই ভাল যিমান হৈছে বেয়াও সিমানেই হৈছে বুলি ক'ব লাগিব। মানুহৰ মাজৰ আন্তৰিকতাবোৰ খুব কমি গৈছে। যাৰ আছে আছেই, খুব কমি গৈছে। আগতে ধৰক মানুহবোৰ, ল'ৰা ছোৱালীবোৰ দূৰত চাকৰি কৰে, আহিবলৈ হ'লে আহিব বুলি এক্সাইটেড কৰি থকা হয়। আজিকালি আৰু মোবাইলটো থকাৰ লগে লগে লাইভ ভিডিঅ' কৰা হয়, ভিডিঅ' কল কৰি চোৱাই হয়। সেইকাৰণে মানে আৰু ইমান এটা মানে সঁচা কথা ক'বলৈ গ'লে আগৰ তুলনাত আজিৰ দিনত কিন্তু ইমান আন্তৰিকতা মানুহৰ মাজত সেইকাৰণে নাই। হ'ব, লগ পাম, আহিব, তেনেকৈ থাকে ন। কিন্তু আমাৰ দিনত সঁচাকৈ পিয়'ৰ মৰম আছিলে দেই, পিয়'ৰ মৰম মানে ভাইটিয়ে মোক কেতিয়াবা সুধে, কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই নি তোৰ? ক'ব পাৰি নি? এদিন কৈছে কিন্তু দেই, বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড থাকিলেও কিন্তু ভাল ল'ৰা পটাবি দেই। তেতিয়া আকৌ মোক কৈছে, এনেকুৱা এটা পটাবি যাতে মোক ছনী এৰিকচন এটা দিব পাৰে। মই বোলো হাৰামি। অঁ বোলে, জিতি ল'ৰা বয়ফ্ৰেণ্ড নপটাবি আকৌ, ছনী এৰিকচন মোবাইলহে লাগে, তেতিয়া সেইটো দামী মোবাইল আৰু। সঁচাকৈ দেই, মানে কেনেকুৱা দিনবোৰ কটাই আহিলোঁ নহয়। আগতে মোবাইলটো লওঁতে যে চুলিখিনি মেলিয়ে থাকোঁ জানেনে, ফোন ল'বলৈ নিদিয়ে নহয়। বৰ বেলেগ লাইফ এটা কটাই আহিলোঁ। ভগা মোবাইল এটা ঠিক কৰি লৈছিলোঁ দাদাই, প্ৰথম কিনা মোবাইলটো 1100, সেইটোতো চকু একদম। কিমান চৰ খাইছোঁ মোবাইলটো লোৱাৰ কাৰণে, কথা পাতিবলৈও নিদিয়ে। মোবাইলটো যেতিয়া প্ৰথম পাইছোঁ একদম মানে নোপোৱাক পাইছোঁ আৰু, মানে এৰি নিদিওঁৱেই আৰু। দাদা চৰ খাই গৈছোঁগৈ, এনেকৈ কৈছোঁ, মোকেই মাৰ, মোবাইল এৰি নিদিওঁ আৰু। ভাইটিয়ে আকৌ ইটিকিং কৈছে, তোৰ ইমান লাজ নাইনে? চৰ খাই গৈছেগৈ, মোবাইলটো এৰি নিদিয়, মোবাইলটো এৰি দিলে মানে সি লৈ ল'ব আৰু। উফ। আৰু ৰাতি কেতিয়াবা ফোনটো ৰিচিভ কৰিলে মা আৰু বাৰ মাজতহে হওঁ। এতিয়া আৰু সেই দিনবোৰ ৰোমন্থন কৰিবলৈ আছে, হাঁহিও উঠে, লাজো লাগেও এতিয়াও। এই তিনিআলিত ৰখি ৰখি ল'ৰাবোৰে যে ছোৱালী জোকাৰে, বেয়া বুলি এনেই মুখেৰে কয়, কিন্তু ভালো লাগে আকৌ। আমি কিন্তু এনেকৈ জোকাৰ খাই পাইছিলোঁ দেই, জোকাৰিছিলে আকৌ আমাক। এতিয়া আৰু সেইবোৰ নাই আৰু, তিনিআলি চুকে চুকে বহি থকা ল'ৰা নাই আৰু। এতিয়া মোবাইলতহে পাব আৰু। এই মোবাইলত হোৱাৰ কাৰণে এইটো বেয়াবোৰ বেছি হৈছে ন। ভাল পায়, এৰি গুচি যায়, মোবাইলতে প্ৰেম হয়, দূৰৰ ল'ৰা আহি যায়। কিন্তু তেতিয়া ধৰক, তেতিয়াও হয় এনেকুৱা এৰা এৰি, কিন্তু তথাপিও ইমান হোৱা নাছিলে মানে, এতিয়া যিমান হৈছে মানে। সময়ৰ লগে লগে চেঞ্জ হৈ আহি যায় আৰু। আপোনালোকৰ তেনেকুৱা কিবা কিবি আছেনে? তাকে আজি বোলো মোৰ পুৰণা দিনবোৰ মনত পৰিলে কওঁচোন। সঁচাকৈ আমাৰ দিনবোৰ বৰ সুখৰ আছিলে আৰু সঁচা মৰম আছিলে তেতিয়া কিন্তু। মানুহৰ মাজত মানে আন্তৰিকতাটো বেছি আছিলে এতিয়াতকৈ কিন্তু। অহাকাইলৈ মই মোৰ লাইফত প্ৰথম প্ৰেমৰ ঠগ খোৱা কাহিনীটো ক'ম। যদি চব ইণ্টাৰেষ্টেড হয় ক'ব বুলি মেছেজ কৰিব দেই। যদি মেছেজ পাওঁ তেতিয়াহে মই মোক প্ৰেম কাহিনী ক'ম আধৰুৱা, কিন্তু বৰ দুখৰ আছিলে, গম পাইছেনে? এতিয়াও দুখ নাই আৰু, তেতিয়া কিন্তু বৰ দুখ হৈছিলে, এনেকুৱা লাগিছিলে জীয়াই নাথাকিম যেন, মৰি যাম, তেনেকুৱা আগতে ফিল হৈছিলে জানেনে। প্ৰথম প্ৰেম ভাই, কেনেকুৱা ৰাম ঠাগুন খাইছোঁ আৰু। ঠিক আছে দিয়ক তেন্তে, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক, গুড নাইট।